ডিগবৈ ৰিফাইনেৰী খেলপথাৰত আজিৰে পৰা 16 নৱেম্বৰ তাৰিখলৈ ডিগবৈ গ্ৰন্থমেলা 2025 ডিগবৈ প্ৰেছ ক্লাব আৰু ডিগবৈ আঞ্চলিক ছাত্ৰ সংস্থাৰ যৌথ উদ্যোগত আয়োজিত ডিগবৈ গ্ৰন্থমেলাৰ আজি প্ৰথম দিনা কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন স্মৃতি তৰ্পণ গ্ৰন্থমেলা দ্বাৰ উন্মোচন আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চাৰিটাকৈ শাখাত অনুষ্ঠিত হয় চিত্ৰাংকন প্ৰতিযোগিতা গ্ৰন্থমেলাৰ মূল দ্বাৰ উন্মোচন কৰে আন্তঃৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ যোগেন পাটোৱাৰীয়ে গ্ৰন্থমেলাখনিৰ লগত সংগতি ৰাখি আয়োজক সমিতিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ উপকৃত হ'ব পৰাকৈ 11 নৱেম্বৰ তাৰিখে জ্যেষ্ঠ বিজ্ঞানী তথা উদ্ভাৱক ডক্টৰ উত্তাপ ভৰালীৰ সৈতে এক অন্তৰংগ আলাপ অনুষ্ঠানৰ লগতে 15 নৱেম্বৰ তাৰিখে মানসিক উৎকৰ্ষ সাধন আৰু অভিৰুচন অনুষ্ঠানৰ আয়োজন কৰিছে গ্ৰন্থমেলাখনিত ৰাজ্যৰ কেইবাটাও উল্লেখনীয় প্ৰকাশ গোষ্ঠীয়ে অংশগ্ৰহণ কৰাৰ লগতে কলকাতাৰ দুটা প্ৰকাশক গোষ্ঠীৰ অংশগ্ৰহণেৰে মুঠ 30খন বিপণীৰ গ্ৰন্থমেলাখনিত যোগদান কৰিছে আনন্দিত কাৰণ এইখন পূৰ্ণাংগ গ্ৰন্থমেলা আমি ডিগবৈত 22 বছৰ মূৰত পাইছোঁ গতিকে গ্ৰন্থমেলাক অতিকৈ আনন্দিত হৈছোঁ ডিগবৈ আজি আনন্দিত হ'ব গতিকে গ্ৰন্থমেলা কিতাপৰ থ্ৰুদি উপকৃত হ'ব আৰু যিহেতু উদ্ধৱ ভৰালীৰ নিচিনা বিজ্ঞানী পাব ইয়াত এজন ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ আলোচনা কৰি ছাত্ৰ ছাত্ৰীসকলেও উপকৃত হ'ব গতিকে আৰু বিভিন্ন প্ৰতিযোগিতা আছে দশৱতাৰ নৃত্য সত্ৰীয়া নৃত্য সেইসকলো প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰি সাফল্যমণ্ডিত কৰিব গতিকে গ্ৰন্থমেলাখন 8 তাৰিখলৈকে 16 তাৰিখলৈকে গতিকে সফলভাৱে ৰূপায়ণ হ'ব বুলি আমি আশা ৰাখিছোঁ ৰাইজৰ ভিৰ হ'ব বুলিও আৰু ইয়াত আজি এই গ্ৰন্থমেলাখন অকল ৰাজ্যিক পৰ্যায়ৰ হৈ থকা নাই কাৰণ যিহেতু কলকাতাৰ পৰাও আহিছে গ্ৰন্থ বুক ষ্টল গতিকে ৰাষ্ট্ৰীয় পৰ্যায়ত পাইছেগৈ প্ৰায় 25খন গ্ৰন্থৰ বিপণী ইয়াত প্ৰতিষ্ঠা কৰা হৈছে হয়তো আৰু অহাৰ সম্ভাৱনা আছে গতিকে গ্ৰন্থমেলাই ডিগবৈবাসী ৰাইজক যথেষ্ট উপকৃত কৰিব বুলি আমি আনন্দিত হৈছোঁ ডিগবৈ প্ৰণীতমণি শইকীয়াৰ ৰিপৰ্ট নিভাজ অসম লাইভ ধন্যবাদ